নমস্কাৰ, গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এটি নতুন পুৱালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বহুত দিন হ'ল বাৰীলৈ অহাও নাই, দেখিছে বাৰীখন গোটেই বনেও আৱৰি আছে আৰু কিনাৰতে এখন দিখৌ নদী পাৰ দেখুৱাইছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বহুত জেগাত বানপানীয়ে গোটেই মানুহৰ ঘৰ দুৱাৰ, বাৰী, খেতি পথাৰ সকলো বুৰাই নিছে। কিন্তু বজাৰত এতিয়া শাক পাচলিৰ যি দাম বাঢ়িছে দেখিছে আপোনালোকে। এয়া আমাৰ দিখৌ নদীৰ পাৰৰ দৃশ্য দেখিছে আপোনালোকে। মোৰ বাৰীখন বৰ্তমান বুৰা নাই, কিন্তু মোৰ এইখিনি অলপ ওখত থকাৰ বাবে এইখিনি পটকৈ বুৰিব পৰা নাই। গতিকে বজাৰতো শাক পাচলিৰ যি দাম বাঢ়িছে, গতিকে ভাবিলোঁ অলপ ভেন্দিকে ছিঙিবলৈ আহিলোঁ। অলপ নিজে কষ্ট কৰিছোঁ যেতিয়া অলপ বিকিবগৈ লাগিব, কিবা এটা হ'লেও ঘৰত থাকি ওলাব। মই মাজে মাজে বিকি থাকোঁ ভেন্দি। আপোনালোকে মই মোনাটো দেখিছে, মই মোনাটো দেখাবলৈ চেষ্টা কৰিম। চাওক মই কিমান ভেন্দি ছিঙিছোঁ। মই এতিয়া 2-3 দিন এৰি 10-12 কেজিকৈ ওলায়। দেখিছে মই কষ্ট কৰাৰ বাবে আজি মোৰ ভেন্দি ওলাইছে ইমানখিনি। দেখিছে এইখিনি ভেন্দি এতিয়া মই লাহে লাহে ছিঙি আছোঁ। এইবোৰ দেখিছে ক'ৰবাত এজোপা দুজোপা গছত লাগিও আছে। দেখিছে আপোনালোকে এইবোৰ দেখিছে, চাওক ভেন্দি কেনেকৈ লাগি আছে। আপোনালোকে দেখাতে এইটো ডাঙৰ বুলি ক'ব পাৰে, কিন্তু বুঢ়া হোৱা নাই বৰ্তমান, একেবাৰে কোমলীয়া। দেখিছে এইটো হাইব্ৰিড ভেন্দি। দেখিছে বহুত ওখ ওখ মানুহতকৈ, আৰু বাৰীখন বহুত ধুনীয়া জেগাত কৰিছোঁ। দেখিছে তেন্তে ব'লক মোৰ বাৰীখন আপোনালোকক দেখুৱাম। মই ভেন্দি ছিঙাও হ'ব। আলু 35 টকা, 34 টকা, ক'ৰবাত 32 টকা, 34 টকা এনেকৈ আলুৰ দাম বাঢ়িছে। এনেকৈ যদি চৰকাৰখনে শাক পাচলিৰ মূল্যৰ দাম বৃদ্ধি হৈ থাকে, আমাৰ লেখীয়া সৰু সৰু মধ্যবিত্ত মানুহে কেনেকৈ খাব? এতিয়া শাক পাচলি এতিয়া বজাৰত যাবই নোৱাৰি। ভাতকেৰেলা পোৱা 30, ভেন্দি পোৱা 20, 30ও চলিছে ক'ৰবাত ক'ৰবাত। দাংবডি পোৱা 30, বিলাহী এতিয়া আপোনালোকৰ 120 টকা কেজি। এতিয়া সাধাৰণ জনতাই কেনেকৈ খাব? গতিকে ময়ো ভাবিলোঁ, দেখিছে মই আপোনালোকৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ যে কেনেকৈ কষ্ট কৰিব লাগে। আৰু মোৰ বাৰীখনতো বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছিল। দেখিছিলে আজি মই ভেন্দি মানুহটোতকৈও বহুত ওখ ওখ। দেখিছে মই ভেন্দিও ছিঙি আছোঁ। এইবোৰ দেখিছে চাওক। এতিয়া মই এই ভেন্দিকেইটা ঘৰতো অলপ খাম। এজন দাদাই বিচাৰিছে, কিন্তু ঘৰৰ মুখত তেওঁ দোকান দিয়ে শাক পাচলি চাৰিআলিত দিয়ে। গতিকে মই তেওঁক 5 কেজিমান দিবলৈ চেষ্টা কৰিম। এয়া দেখিছে ভেন্দি আপোনালোকে দেখাত ডাঙৰ ডাঙৰ দেখিছে, কিন্তু বুঢ়া হোৱা নাই। এতিয়া কোমোৰা আপোনালোকক মই কালি সুধিলোঁগৈ, এটা কোমোৰা দাম আপোনালোকক কৈছে 120 টকা, 100 টকা। তেন্তে ভাবক ৰাইজ, ইমান মূল্য বৃদ্ধি হৈছে বজাৰত যে আপোনালোকে অসমীয়া ল'ৰাই কিয় হাত সাবটি থাকে? সকলো কৰ্ম কৰি যাওক, তেতিয়া আমাৰ পৃথিৱীখন কেতিয়াও সুন্দৰ হৈ পৰিব। দেখিছে বাৰীখন মই আগতকৈ বহুত ধুনীয়াও কৰিছোঁ। সকলোকে মই এটাই অনুৰোধ কৰিছোঁ, সকলো ল'ৰাকে এতিয়াও ঘৰতে হাত সাবটি নাথাকিব। নিষ্ঠা, একতা, সততা আৰু কৰ্মৰে আগবাঢ়ি যাওক। সকলো জীৱিকামুখী হৈ তুলিব, তেতিয়া আমাৰ মূল্য বৃদ্ধিৰ পৰা ৰোধ কৰিব পাৰিম। আপোনালোকে যি সৰুকৈ অলপ মাটি আছে, বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিব পাৰিব। তাত আপোনালোকে লাও, ভেন্দি, জিকা, তিয়ঁহ, বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিব পাৰিব। এইখন নদী কিনাৰ দেখিছে, এই নদী কিনাৰখন এনেই ধৰ মাটিডোখৰ পৰি আছিলে আমাৰ। দেউতাই ক'লে, চাকৰি যদি নাই, গতিকে তই ঘৰতে থাকি বাৰীখন তই খুলি ল। মই ভাবিছিলোঁ মই বাৰীখননো কি লাভ পাম? আজিকালি দেখোন বজাৰত বহুত ধৰণৰ চব্জি ওলাই থাকে। তাকে ভাবিলোঁ যে এনেই কৰি চাওঁ, কি পাওঁ কি নাপাওঁ নাজানো। যেতিয়া মই প্ৰথম কৰিছিলোঁ, মই 12,885 টকা মাহেকত পাইছিলোঁ। কিন্তু এইবাৰ কৰিছোঁ, কিন্তু এইবাৰ যি দেখিছোঁ মই চব্জি যি দাম বাঢ়িছে, তাতকৈ মই দুগুণ পাবলৈ সক্ষম হৈছোঁ। দেখিছে গুটি দিয়াৰ লগতে ভেন্দি, কিন্তু বেঙেনা অলপ মোক নিদিলে বাৰু, তথাপিও মোৰ একো নাই। দাংবডিও মৰি গ'ল, কিন্তু ভেন্দি আজি মোক 12-13 হাজাৰ টকা মাহেকত ইনকম দিছে। কিন্তু শেষত মই এটাই ক'ম সকলো ল'ৰাই যাতে কেতিয়াও কামক এলাহ নকৰিব, সদায় কৰ্মৰে আগবাঢ়ি যাওক। আৰু আপোনালোকৰ আহি থকা দিনবোৰ যাতে সুখ শান্তি আৰু সমৃদ্ধিময় পাৰ হ'ব। কেতিয়াও হাত সাবটি নাথাকিব চাকৰি পাম বুলি। গতিকে যি কাম আছে আপোনালোকে সৰুকৈ হ'লেও ব্ৰইলাৰ, কুকুৰা, হাঁহ, ছাগলী, যদি মাটি আছে তাত পুখুৰী খান্দি বিভিন্ন ধৰণৰ মাছ পুহিব পাৰে। তাত আপোনালোকে বিভিন্ন ধৰণে তাত ব্ৰইলাৰ, বিভিন্ন ধৰণৰ তাত বাৰীও কৰিব পাৰে ধুনীয়াকৈ। তামোল গছ ৰুব পাৰে। দেখিছে এইবোৰ ভেন্দি মই ছিঙি আছোঁ। শেষত এটাই সকলোকে ক'ম, মই সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনকেইটা সদায় কৰ্মৰে আগবাঢ়ি যাওক। তাকে কয় সপোন বিভাগৰ মাইনা মই এই বাৰীৰ পৰা বাই বাই।